সেইদিনা যিটো ঘটনা হৈছে সেইটোতো প্লেনিঙতে কৰিছে, আপছো ইনভলভ আছে, ইউপিপিএলো ইনভলভ আছে। ডাইৰেক্ট ইয়াৰ ওপৰত আমাৰ কুৱেৰি হ'ব, কমিশ্যন বহাব। আচলতে ক'ত পৰা কেনেকৈ সেইটো কোনে ইনষ্টিগেট কৰিছে, প্লেনিংটো কেনেকৈ কৰিছে, সেইবিলাক চব আউট হৈ যাব। মুঠতে আমি ৰিটায়াৰ্ড জাজমেণ্টৰ আণ্ডাৰত আমি এইটো কুৱেৰি বহাম, বহুত ভালকৈ কুৱেৰি হ'ব আৰু আমি এইটো জাজমেণ্টটো আমি বিচাৰিম। তদন্ত কৰি এৰেষ্ট কৰিব নাই, এইটো জাজমেণ্ট হোৱাৰ পিছত কাক এৰেষ্ট কৰিব লাগে নালাগে সেইটো আইনে দায়িত্ব ল'ব, আইনে কাম কৰিব। আমাৰ ক'ব লগা একো নাই। আগতে প্ৰতিবাদ নাছিল ইউপিপিএল সময়ত এপছুৱে, আপুনি লগে লগে এইটো আমি জানো। এতিয়া বদলেণ্ড ন ৰেষ্ট এইবিলাক ওলাব, এইবিলাক মোৰ কাৰণে নতুন কথা নহয়। সিহঁতে ওলাবই, কৰিব। সেইটোৱে ইহঁতৰ যেতিয়া নিজে শাসন কৰিব তেতিয়া আৰু বদলেণ্ড নাই, কি নাই, চব পাহৰি যায়। এতিয়া আপচুৱে মানে দিশহাৰা হৈছে বস্তুটো, মানে এতিয়াতে ক্ষমতা নাই, আমি কি কৰিম, সেইটোৱে, বেলেগ একো নাই। আৰু আপচু আমিও চাই আছো ইহঁতৰ বডোলেণ্ড মুভমেণ্টক কিমানলৈকে লৈ যাব পাৰে। নতুন পৰিকল্পনা কি আছে আপোনাৰ? আমাৰ BTCত 15টা সমষ্টি আছে। এতিয়া আমি NDAত আছে, NDA হিচাপে আমি আলোচনা কৰিম। গোটেই অসমত 126টা সমষ্টি আছে। 126টা সমষ্টিত AGPয়ে কিমান ল'ব পাৰে, বা BJPয়ে কিমান ল'ব পাৰে, বা BPF হিচাপে কিমান ল'ব পাৰে, আৰু যিমান দল আছে NDA হিচাপে আমি সমষ্টিবিলাক আলোচনাৰ মাজেদি ভাগ কৰি লওঁ। নাই, এইটো আলোচনাৰ মাজেদি হ'ব। এতিয়া 2026 এছেম্বলি নিৰ্বাচনৰ কাৰণে NDA হিচাপে আলোচনা আৰম্ভই কৰা নাই, নিশ্চয় কৰিব। নাই, এইটোতো দলৰ মাজত আলোচনা হ'ব না। এতিয়া আমি ক'ব নোৱাৰে আমি কিমান বিচাৰিম, আজিৰ দিনত কোৱাৰ কাৰণে মোৰ ঠিক নহয়, বা দলত আলোচনা হোৱাৰ পিছত মই ক'ম। জনজাতিকৰণক লৈ বিৰোধিতা কৰি আছে আচলতে কোনে? এইটোতো আমি কি ক'ম, এইটো আস্তিকে ওলাই যাব। ট্ৰাইবেল সংঘ হওক বা আপচু হওক বা UPPL হওক, চৰকাৰৰ লগত আলোচনা কৰি কি ছিগনেল দিছে দিয়া নাই, এইটো গোটেই লাহে লাহে চবে পাব্লিকে গম পাই যাব। তো এইটো নাটক কোনে কি কৰি আছে এইটো মই নক'ম, এতিয়া কোৱাটো উচিত নহয়। মুঠতে ৰাইজে গম পাব। আৰু আমি কম, অসমত কিবা একটা সমস্যা আছে, এইটো সমাধান যদি কৰিব লাগে, আজিৰ দিনত আমাৰ অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অকলে নকৰে। কিবা যদি ডিচিশ্যন হয়, সকলো দল সংগঠনক লৈ আলোচনা কৰাৰ পিছতহে সি ডিচিশ্যন দিয়ে, জানে। প্ৰমোদ বড়োৱে বিটিআৰ চুক্তিটো যেনেকৈ কাৰো লগত আলোচনা নকৰাকৈ চুক্তিটো কৰি আহিছে, ইয়াৰ কাৰণতে ভুল সময় আছে। আপুনি চাওক, আমিও BTC চুক্তি কৰিছিলোঁ, সকলো দল সংগঠনৰ লগত আলোচনা কৰিহে BTC চুক্তি কৰিছে। মই ভাবোঁ এই জনজাতিকৰণৰ ক্ষেত্ৰত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও অসমৰ যিমান দল সংগঠন আছে, ট্ৰাইবেল হওক নন ট্ৰাইবেল হওক, কোনোবা অসমীয়া হওক, কোনোবা ৰাজবংশী হওক, কোনোবা গাৰো ৰাভা, কোনোবা নাথযোগী, সব দল সংগঠনত আলোচনা কৰাৰ পিছতহে এই জনজাতিকৰণত কি কৰাটো উচিত, সেইটো নিশ্চয় আনইনমাছ ডিচিশ্যনত আহিছে। মই যিমান দূৰ জানো বা যিমান মোৰ লগত কিন্তু আলোচনা হোৱা নাই এতিয়ালৈকে। ইতিমধ্যে আপোনাক কৈ আছে যে NOC দিয়া বুলি কৈ আছে তেখেতসকলে। NOC আমাৰ 2016 চনতো দিয়া। আমি কি দিছে, কোচ ৰাজবংশী আৰু আদিবাসীসকলক জনজাতিকৰণৰ ক্ষেত্ৰত আমাৰ কোনো অবজেকশ্যন নাই। এক্সিষ্টিং ট্ৰাইবেলটো একো হ'ব নালাগে, এইটোতো 2016 কথা। NDA বুলি কৈছো, এইটো এলায়েন্স, এইটো মিনিঙে নাথাকে। আমাৰ NDAত আছে, NDA হিচাপে আমি খেলিম। দিব নিদিব এইটো পিছৰ কথা। গোটেই অসমত NDA হিচাপে ইলেকশ্যন খেলিব 126টা ছিটত, খালি 15টা নহয়। NDA হিচাপে 126টা ছিটত
আমাৰ NDA কেণ্ডিডেট থাকিব, NDA হিচাপে আমি খেলিম। NDA হিচাপে আপুনি প্ৰচাৰ বাহিৰতো যাব BTC যাব, কিয় নাযাব, যাব। কথা লৈ আমাৰ BTCয়েও আমাৰ দিনতো বহুত আলোচনা কৰিছে। ইয়াত 2-3টা পাৰ্টি সোমাই আছে। মুঠতে আমি এইবাৰ এই স্কুলৰ যিটো এডমিনিষ্ট্ৰেটিভ বা কনষ্ট্ৰাকশ্যন গোটেই বস্তুটো আমি ঠিক কৰিম বুলি আমি চিন্তা কৰিছোঁ। অতি সোনকালে যি হ'ব হ'ব, মুঠতে ছাত্ৰ ছাত্ৰীসকলে যেনেকুৱা কষ্ট পাই আছে শিক্ষাৰ ক্ষেত্ৰত, এইটো আমি ফাৰ্ষ্ট প্ৰায়ৰিটি দি পেলাই কোনোবা 1-2জনৰ লাভালাভটো চাই পেলাই আমি কাম নকৰিব। ভৱিষ্যত ছাত্ৰ ছাত্ৰীসকলৰ জীৱন আছে ইয়াত, সেইটো চাই পেলাই আমি কাম কৰিম।